হেল্ল' এভৰিৱান, ৱেলকাম টু আৱাৰ ইউটিউব চেনেল লাৰ্ণিং সদাগৰ। আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ এডিআৰই এক্সামৰ ইম্পৰ্টেণ্ট কিছুমান কুৱেশ্যন এনচাৰ, যিটো আমাৰ 2025 চনৰ এডিআৰই গ্ৰেড 4 এক্সামৰ বাবে অতি গুৰুত্বপূৰ্ণ। যিসকলে এডিআৰই গ্ৰেড 4 এক্সাম দিব বুলি ভাবি আছা, সেইসকলৰ বাবে এই ভিডিঅ'টো মষ্ট ইম্পৰ্টেণ্ট হয়। এই ভিডিঅ'টো সকলোৱে অতি মনোযোগ সহকাৰে শিকিবলৈ যত্ন কৰিবা। বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ শিকিবলগীয়া প্ৰথম প্ৰশ্নটো হৈছে বটদ্ৰৱা থান ৱাজ ফাউণ্ডেড বাই হুইচ আছামিজ চেইণ্ট। এই প্ৰশ্নটো সুধিছে বটদ্ৰৱা থান কোনজন অসমীয়া সাধুৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, শংকৰদেৱ। বটদ্ৰৱা থান শংকৰদেৱ নামৰ অসমীয়া সাধুৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। আছাম শ্বেয়াৰ্ছ এন ইণ্টাৰনেশ্যনেল বৰ্ডাৰ উইথ হুইচ কাণ্ট্ৰি। এই প্ৰশ্নটোত সুধিছে অসমৰ আন্তঃৰাষ্ট্ৰীয় সীমা কোনখন দেশৰ সৈতে ভাগ কৰে। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, ভূটান আৰু বাংলাদেশ। অসমৰ আন্তঃৰাষ্ট্ৰীয় সীমা ভূটান আৰু বাংলাদেশ নামৰ দেশৰ সৈতে ভাগ কৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হু ৱাজ দি ফাৰ্ষ্ট আছামিজ ফিল্ম মেকাৰ। এই প্ৰশ্নটোত সুধিছে প্ৰথম অসমীয়া চলচ্চিত্ৰৰ নিৰ্মাতা কোন। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, জ্যোতিপ্ৰসাদ আগৰৱালা। প্ৰথম অসমীয়া চলচ্চিত্ৰৰ নিৰ্মাতা হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ আছামিজ ফ'ক ডান্স ইজ পাৰফৰ্মড ডিউৰিং বিহু চেলিব্ৰেশ্যনছ। এই প্ৰশ্নটোত সুধিছে বিহু উদযাপনৰ সময়ত কোনটো অসমীয়া লোকনৃত্য পৰিৱেশন কৰা হয়। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, বিহু নৃত্য। বিহু উদযাপনৰ সময়ত বিহু নৃত্য নামৰ অসমীয়া লোকনৃত্য পৰিৱেশন কৰা হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। দি বগীবিল ব্ৰিজ কানেক্টছ হুইচ টু ডিষ্ট্ৰিক্টছ অফ আছাম। এই প্ৰশ্নটোত সুধিছে বগীবিল দলঙে অসমৰ কোন দুখন জিলাক সংযোগ কৰিছে। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ডিব্ৰুগড় আৰু ধেমাজি। বগীবিল দলঙে অসমৰ ডিব্ৰুগড় আৰু ধেমাজি নামৰ দুখন জিলাক সংযোগ কৰিছে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। দি পানীমূৰ ৱাটাৰফল ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম। এই প্ৰশ্নটোত সুধিছে পানীমূৰ জলপ্ৰপাত অসমৰ কোনখন জিলাত অৱস্থিত। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, ডিমা হাছাও। পানীমূৰ জলপ্ৰপাত অসমৰ ডিমা হাছাও জিলাত অৱস্থিত। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। দি বৰদলৈ ট্ৰফি ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট। এই প্ৰশ্নটোত সুধিছে বৰদলৈ ট্ৰফি কোনটো খেলৰ সৈতে জড়িত। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ফুটবল। বৰদলৈ ট্ৰফি ফুটবল খেলৰ সৈতে জড়িত। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। দি ফাৰ্ষ্ট আছামিজ নিউজ পেপাৰ অৰুণোদয় ৱাজ পাব্লিছড ইন হুইচ ইয়াৰ। এই প্ৰশ্নটোত সুধিছে প্ৰথম অসমীয়া কাকত অৰুণোদয় কোন বছৰত প্ৰকাশ পাইছিল। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 1846 চনত। প্ৰথম অসমীয়া কাকত অৰুণোদয় 1846 চনত প্ৰকাশ পাইছিল। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। দি চৰাইঘাট ব্ৰিজ ইন আছাম ইজ বিল্ড অভাৰ হুইচ ৰিভাৰ। এই প্ৰশ্নটোত সুধিছে অসমৰ শৰাইঘাট দলং কোনখন নদীৰ ওপৰেৰে নিৰ্মাণ কৰা হৈছে। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ব্ৰহ্মপুত্ৰ নদী। অসমৰ শৰাইঘাট দলং ব্ৰহ্মপুত্ৰ নামৰ নদীখনৰ ওপৰেৰে নিৰ্মাণ কৰা হৈছে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। দি কপিলী ৰিভাৰ ইজ এ ট্ৰিবিউটৰী অফ হুইচ মেজৰ ৰিভাৰ। এই প্ৰশ্নটোত সুধিছে কপিলী নদী কোনখন প্ৰধান নদীৰ উপনৈ। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে।
অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ব্ৰহ্মপুত্ৰ নদী। কপিলী নদী ব্ৰহ্মপুত্ৰ নামৰ প্ৰধান নদীৰ উপনৈ। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। দি আহোম কিংডম ৰুলড আছাম ফৰ হাউ মেনি ইয়াৰ্ছ? এই প্ৰশ্নটোত সুধিছে আহোম ৰাজ্যই কিমান বছৰ অসমত শাসন কৰিছিল? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 6 বছৰ। আহোম ৰাজ্যই অসমত 6 বছৰ শাসন কৰিছিল। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ আছামিজ ডিছ ইজ ট্ৰেডিশ্যনেলি প্ৰিপেয়াৰ্ড ডিউৰিং মাঘ বিহু? এই প্ৰশ্নটোত সুধিছে মাঘ বিহুৰ সময়ত পৰম্পৰাগতভাৱে কোনটো অসমীয়া খাদ্য প্ৰস্তুত কৰা হয়? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পিঠা। মাঘ বিহুৰ সময়ত পৰম্পৰাগতভাৱে পিঠা নামৰ অসমীয়া খাদ্য প্ৰস্তুত কৰা হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। দি হিষ্টৰিক অগ্নিগড় ফৰ্ট ইজ লোকেটেড ইন হুইচ আছামিজ টাউন? এই প্ৰশ্নটোত সুধিছে ঐতিহাসিক অগ্নিগড় দুৰ্গ কোনখন অসমীয়া চহৰত অৱস্থিত? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি তেজপুৰ। ঐতিহাসিক অগ্নিগড় দুৰ্গ তেজপুৰ নামৰ অসমীয়া চহৰত অৱস্থিত। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। আছাম প্ৰডিউচেছ হুইচ অফ দি ফলোইং ইন দি হায়েষ্ট কোৱান্টিটি? এই প্ৰশ্নটোত সুধিছে অসমত তলৰ কোনটো সৰ্বাধিক পৰিমাণে উৎপাদন হয়? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চাহ। অসমত চাহ সৰ্বাধিক পৰিমাণে উৎপাদন হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। দি ফেমাছ গৰমপানী ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট? এই প্ৰশ্নটোত সুধিছে বিখ্যাত গৰমপানী বন্যপ্ৰাণী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কাৰ্বি আংলং। বিখ্যাত গৰমপানী বন্যপ্ৰাণী অভয়াৰণ্য কাৰ্বি আংলং জিলাত অৱস্থিত।